নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। এই ভিডিঅ'টিত আমি সাধাৰণ বিজ্ঞান অৰ্থাৎ জেনেৰেল সায়েন্সৰ টপ 50 প্ৰশ্ন আলোচনা কৰিম। এইটো সায়েন্সৰ এইটো ভিডিঅ' পাৰ্ট 4 হয়। ইয়াৰে আগৰ পাৰ্ট কেইটা যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপোনালোকে তাত ক্লিক কৰি চাব পাৰে, নাইবা চেনেলৰ প্লেলিষ্টত গৈও আপোনালোকে চেক কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে Anemia disease is caused by deficiency of which acid? কোনটো এচিডৰ অভাৱত ৰক্তহীনতাৰ ৰোগ হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন এ ফলিক এচিড, অৰ্থাৎ ফলিক এচিডৰ অভাৱত ৰক্তহীনতা বা এই এনিমিয়া বেমাৰটো হয়। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ দ্য লাৰ্জেষ্ট এণ্ডোক্ৰাইন গ্লেণ্ড ইন হিউমেন বডি? মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি কোনটো? শুদ্ধ উত্তৰটো হয় অপশ্যন বি থাইৰয়েড গ্লেণ্ড। থাইৰয়েড গ্ৰন্থিটো হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অন্তঃস্ৰাৱী গ্ৰন্থি, আৰু আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থি বুলি যদি সোধে তেনেহ'লে হ'ব পিনাইল গ্লেণ্ড, অৰ্থাৎ মানুহৰ শৰীৰৰ আটাইতকৈ সৰু অন্তঃস্ৰাৱী গ্ৰন্থিটোৰ নাম হৈছে পিনাইল গ্লেণ্ড। কুৱেশ্যন নম্বৰ 3, এন'চমিয়া ডিজিজ ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং? এন'চমিয়া ৰোগ তলৰ কোনটোৰ লগত জড়িত? অপশ্যন 4 ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি লেক অফ স্মেলিং পাৱাৰ, অৰ্থাৎ গন্ধৰ শক্তিৰ অভাৱ। মানুহে যেতিয়া গন্ধ অলপ কমকৈ পায়, নাইবা যদি নাকেৰে গন্ধ নাপায় তেনেহ'লে তাক এন'চমিয়া ৰোগ হোৱা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 4, হোৱাট ইজ দ্য মিনিং অফ গেষ্ট্ৰেলজিয়া? গেষ্ট্ৰেলজিয়াৰ অৰ্থ কি? শুদ্ধ উত্তৰটো হয় অপশ্যন বি ষ্টমাক পেইন, অৰ্থাৎ পেটৰ বিষ হ'লে তাক গেষ্ট্ৰেলজিয়া হোৱা বুলিও কোৱা হয়। তাৰপিছত নাৰ্ভ বা স্নায়ুৰ বিষ হ'লে তাক নিউৰেলজিয়া হোৱা বুলি কোৱা হয়। মাছল পেইন অৰ্থাৎ মাংসপেশীৰ বিষ হ'লে মাইলগিয়া হোৱা বুলি কোৱা হয়। তাৰপিছত জইণ্ট পেইন হ'লে আৰ্থ্ৰালজিয়া হোৱা বুলি কোৱা হয়। আৰু এয়াৰ বা কাণৰ বিষ হ'লে অটেলজিয়া বুলি কোৱা হয়। আৰু কেফালালজিয়া মানে হৈছে মূৰৰ বিষ বা হেডেক। কুৱেশ্যন নম্বৰ 5, হুইচ ইজ দ্য লংগেষ্ট ভেইন ইন দ্য হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ দীঘল হীৰা কোনডাল? এই অপশ্যন 4 ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গ্ৰেট চেফেনাছ। গ্ৰেট চেফেনাছটো হৈছে মানৱ শৰীৰৰ আটাইতকৈ দীঘল হীৰা। এইটো ছবিত দিয়া হৈছে। কুৱেশ্যন নম্বৰ 6, DTP ভেকচিন ইজ ইউজড টু প্ৰটেক্ট এগেইনষ্ট হুইচ ডিজিজ? DTP ভেকচিন কোনবোৰ ৰোগৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ। এই তিনিওটা ডিফথেৰিয়া, পাৰ্টুচিছ, টিটেনাছ এই গোটেইকেইটা ৰোগৰ পৰা ৰক্ষা পাবলৈ DTP ভেকচিনটো ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ 7, দ্য আৰ্টেৰিজ হুইচ কেৰি ব্লাড টু দ্য হাৰ্ট ইজ কল্ড? যিবোৰ ধমনীয়ে হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াই নিয়ে সেইবোৰক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৰনেৰী আৰ্টেৰিজ, অৰ্থাৎ কৰনেৰী ধমনী বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 8, হোৱাট ইজ দ্য টাৰ্মিনলজি ইউজড ফৰ হেয়াৰ লছ? চুলি সৰাৰ ক্ষেত্ৰত কোনটো পৰিভাষা ব্যৱহাৰ কৰা হয়? এই অপশ্যন 4 ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এল'পেচিয়া, অৰ্থাৎ যেতিয়া মানুহৰ চুলি সৰে তেতিয়া তাক এল'পেচিয়া হোৱা বুলি কোৱা হয়। তাৰপিছত লিউকোপেনিয়া মানে হ'ল এ ডিক্ৰিজ ইন হোৱাইট ব্লাড চেল, মানে লোহিত ৰক্তকণিকা যেতিয়া কমি যায় তেতিয়া লিউকোপেনিয়া হোৱা বুলি কোৱা হয়। তাৰপিছত আছে চায়ানোচিছ, যিটোক কোৱা হয় যেতিয়া অক্সিজেনৰ অভাৱত আমাৰ স্কিনৰ কালাৰটো ডিছকালাৰ হৈ যায়। হেমাটুৰিয়া মানে হৈছে যেতিয়া প্ৰস্ৰাৱত তেজ ওলায় তাক হেমাটুৰিয়া বুলি কোৱা হয়। তাৰপিছত ডিপ্লপিয়া মানে হৈছে ডাবল ভিজন, মানে এটা বস্তুকে যেতিয়া দুটা ছবি দেখে তেনেহ'লে ডিপ্লপিয়া বুলি কোৱা হয়। আৰু শ্বাস প্ৰশ্বাস লওঁতে যদি প্ৰব্লেম হয়, নাইবা যদি বহুত কষ্ট কৰি উশাহ নিশাহ ল'বলগীয়া হয় তাক ডিস্পনিয়া হোৱা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, হুইচ ডিজিজ ইজ কজড বাই দ্য বাইট অফ ইনফেক্টেড ৰেট? ৰোগ আক্ৰান্ত এন্দুৰৰ কামোৰৰ ফলত মৃতলত দিয়া কোনটো ৰোগ হয় অপশ্যন 4 ভিতৰত? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ প্লেগ, অৰ্থাৎ ৰোগ আক্ৰান্ত এন্দুৰৰ কামোৰৰ ফলত এই প্লেগ ৰোগটো হোৱা দেখা যায়। কুৱেশ্যন নম্বৰ 10, হুইচ ডিজিজ আৰ ট্ৰিটেড উইথ ছালফাৰ মেডিচিন? ছালফাৰ ঔষধবোৰেৰে কোনবোৰ ৰোগ চিকিৎসা কৰা হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন চি বেক্টেৰিয়েল ডিজিজ, অৰ্থাৎ বেক্টেৰিয়াজনিত ৰোগবিলাক এই ছালফাৰ ঔষধেৰে চিকিৎসা কৰা হয়। কুৱেশ্যন নম্বৰ 11,
cholesterol is found in which juice of the digestive system? পাচন তন্ত্ৰৰ কোনটো ৰসত কোলেষ্ট্ৰল পোৱা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি বাইল জুচ অৰ্থাৎ পিত্তৰ ৰসত কোলেষ্ট্ৰল পোৱা যায়। Question number 12. Which digestive hormone is secreted by small intestine? ক্ষুদ্ৰান্তৰ পৰা কোনটো পাচন হৰমন নিঃসৰণ হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেক্ৰেটিন অৰ্থাৎ ক্ষুদ্ৰান্তৰ পৰা এই চেক্ৰেটিন নামৰ পাচন হৰমনটো নিঃসৰণ হয়। Question number 13. Which nerve increases the speed of heartbeat? কোনটো স্নায়ুৱে হৃদস্পন্দনৰ গতি বৃদ্ধি কৰে? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি চিম্পেথেটিক নাৰ্ভ মানে সহানুভূতিশীল স্নায়ুৱে হৃদস্পন্দনৰ গতি বৃদ্ধি কৰে। Question number 14. Ornithology is the study of dash. Ornithology কিহৰ লগত জড়িত? উদ্ভিদ, শিল, পক্ষী নে অণুজীৱ? শুদ্ধ উত্তৰটো হয় অপশ্যন চি বাৰ্ডছ অৰ্থাৎ অৰিন্থলজি এই শব্দটো পক্ষীৰ লগত জড়িত বা পক্ষীৰ অধ্যয়নক অৰিন্থলজি বুলিও কোৱা হয়। তাৰপিছত পেলিয়ন্টলজি মানে হ'ল ফচিল অৰ্থাৎ জীৱাশ্মৰ অধ্যয়নক পেলিয়ন্টলজি বুলি কোৱা হয় আৰু এন্টমলজি মানে হৈছে ষ্টাডি অফ ইনচেক্ট মানে কীট পতংগৰ অধ্যয়নক এন্টমলজি বুলি কোৱা হয়। তাৰপিছত আছে হাৰ্পিটলজি মানে হ'ল ৰেপটাইলছ সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ অধ্যয়নক হাৰ্পেটলজি বুলি কোৱা হয়। তাৰপিছত আছে ইকথিঅলজি মানে হ'ল ষ্টাডি অফ ফিছ মানে মাছৰ অধ্যয়নক ইকথিঅলজি বুলি কোৱা হয়। তাৰপিছত লাষ্টৰটো হৈছে মাইকলজি আৰু এইটো ফাংগি অৰ্থাৎ ভেঁকুৰৰ অধ্যয়নক মাইকলজি বুলি কোৱা হয়। Question number 15. What kind of tissue are muscles and tendons? পেশী আৰু টেণ্ডন কেনেকুৱা ধৰণৰ কলা? এই অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি কানেক্টিভ টিস্যু মানে সংযোগী কলা। পেশী আৰু টেণ্ডন বৰ হৈছে এই সংযোগী কলা। Question number 16. Common cold is caused by which virus? সাধাৰণ চৰ্দি কোনটো ভাইৰাছৰ দ্বাৰা হয়? শুদ্ধ উত্তৰ অপশ্যন বি ৰাইনো ভাইৰাছ। এই ৰাইনো ভাইৰাছটোৰ দ্বাৰা এফেক্টেড হ'লে সাধাৰণ চৰ্দিটো হয়। Question number 17. Which substance accelerates biological processes? কোনটো পদাৰ্থই জৈৱিক প্ৰক্ৰিয়া ত্বৰান্বিত কৰে? শুদ্ধ উত্তৰ অপশ্যন এ এনজাইম। এনজাইমবিলাকে জৈৱিক প্ৰক্ৰিয়া ত্বৰান্বিত কৰে। Question number 18. Which hormone stimulates the pancreas to produce digestive juice? কোনটো হৰমনে অগ্নাশয়ক পাচন ৰস উৎপন্ন কৰিবলৈ উদ্দীপিত কৰে? শুদ্ধ উত্তৰ অপশ্যন বি চেক্ৰেটিন। এই চেক্ৰেটিন হৰমনটোৱে অগ্নাশয়ক পাচন ৰস উৎপন্ন কৰিবলৈ উদ্দীপিত কৰে। Question number 19. What is the medical term for poor sleep? টোপনি বেয়া হ'লে কোনটো চিকিৎসা শব্দ ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি ইনচমনিয়া মানে টোপনি বেয়া হয় তেতিয়া তাক ইনচমনিয়া হোৱা বুলি কোৱা হয়। Question number 20. When does the heart pulsation of human embryo begin? অৰ্থাৎ মানুহৰ ভ্ৰূণৰ হৃদস্পন্দন কেতিয়াৰ পৰা আৰম্ভ হয়? অপশ্যন বি শুদ্ধ হ'ব সাধাৰণতে চতুৰ্থৰ পৰা পঞ্চম সপ্তাহত মানুহৰ ভ্ৰূণৰ হৃদস্পন্দন আৰম্ভ হোৱা বুলি ধৰা হয়। Question number 21. Which gas mixture is used by traffic police in the breath test of a person under the influence of alcohol? মদ্যপান কৰা ব্যক্তিৰ উশাহ পৰীক্ষাত যান বাহন আৰক্ষীয়ে কোনটো গেছৰ মিশ্ৰণ ব্যৱহাৰ কৰে? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পটেছিয়াম ডাইক্ৰমেট এণ্ড ছালফিউৰিক এচিড অৰ্থাৎ এই যান বাহন আৰক্ষীয়ে মদ্যপান কৰা ব্যক্তিৰ উশাহ নিশাহ যিটো পৰীক্ষা কৰে তাত পটেছিয়াম ডাইক্ৰমেট আৰু এই ছালফিউৰিক এচিডৰ গেছৰ মিশ্ৰণটো ব্যৱহাৰ কৰে। আৰু এই যিটো ট্ৰেফিক পুলিচসকলে ব্ৰিথ টেষ্টটো কৰে তাক ব্ৰেথালাইজাৰ বুলি কোৱা হয় ব্ৰেথালাইজাৰ টেষ্ট বুলি কোৱা হয়। Question number 22. Which hormone is secreted by wall of the stomach? পেটৰ বেৰৰ পৰা কোনটো হৰমন নিঃসৰণ হয়? শুদ্ধ উত্তৰ অপশ্যন এ গেষ্ট্ৰিন অৰ্থাৎ পেটৰ বেৰৰ পৰা এই গেষ্ট্ৰিন নামৰ হৰমনটো নিঃসৰণ হয়। Question number 23. Which acid is used to remove ink stains from clothes? কাপোৰৰ পৰা চিয়াহীৰ দাগ আঁতৰাবলৈ কোনটো এচিড ব্যৱহাৰ কৰা হয়?
শুদ্ধ উত্তৰটো হয় অপশ্যন বি অক্সেলিক এচিড অৰ্থাৎ কাপোৰৰ পৰা চিয়াহীৰ দাগ আঁতৰাবলৈ এই অক্সেলিক এচিডটো ব্যৱহাৰ কৰা হয় Question number 24 Which rays of the sun increases the chances of cancer সূৰ্যৰ কোনটো ৰশ্মিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে শুদ্ধ উত্তৰ অপশ্যন বি আল্ট্ৰাভায়োলেট ৰেছ অৰ্থাৎ এই অতিবেগুনীয়া ৰশ্মিটোৱে কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে Question number 25 Salk vaccine is used in which disease Salk vaccine টো কোনটো ৰোগৰ লগত জড়িত শুদ্ধ উত্তৰটো হয় অপশ্যন বি পলিঅ অৰ্থাৎ এই পলিঅ হলে সাল্ক ভ্যাকচিনটো দিয়া হয় Question number 26 Which hormone of the human body controls the phosphate and calcium of the blood মানৱ শৰীৰৰ কোনটো হৰমনে তেজৰ ফসফেট আৰু ক্যালসিয়াম নিয়ন্ত্ৰণ কৰে ইয়াৰ শুদ্ধ উত্তৰটো হয় অপশ্যন বি পেৰাথাইৰয়েড হৰমনটোৱে তেজৰ ফসফেট আৰু ক্যালসিয়াম নিয়ন্ত্ৰণ কৰে Question number 27 Which is the smallest living cell আটাইতকৈ সৰু জীৱিত কোষ কোনটো শুদ্ধ উত্তৰটো হয় অপশ্যন বি মাইকোপ্লাজমা অৰ্থাৎ মাইকোপ্লাজমাটো হৈছে আটাইতকৈ সৰু জীৱিত কোষ The smallest living cell is Mycoplasma calcisepticum অৰ্থাৎ এইটো সম্পূৰ্ণ নাম ইয়াৰ আৰু এইটো প্ৰায় 0.1 আৰু 0.3 মাইক্ৰমিটাৰৰ ভিতৰত হয় Question number 28 Due to which hormone tree leaves wilt কোনটো হৰমনৰ বাবে গছৰ পাত মৰহি যায় শুদ্ধ উত্তৰটো হয় অপশ্যন সি এপচিচিছ এচিড এই এপচিচিছ এচিডটোৰ বাবে গছৰ পাতবিলাক মৰহি যায় Question number 29 Which hormone regulates the amount of urine অৰ্থাৎ মানৱ শৰীৰৰ কোনটো হৰমনে প্ৰস্ৰাৱৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ এন্টি ডিউৰেটিক হৰমন এন্টি-ডিউৰেটিক হৰমনটোৱে প্ৰস্ৰাৱৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে Question number 30 Which organ is affected by disease called astigmatism astigmatism নামৰ ৰোগবিধৰ দ্বাৰা কোনটো অংগ আক্ৰান্ত হয় শুদ্ধ উত্তৰটো হয় অপশ্যন এ আই অৰ্থাৎ astigmatism নামৰ এই ৰোগবিধ হলে চকুত আক্ৰান্ত হয় অৰ্থাৎ এই astigmatism যেতিয়া হয় মানুহে অলপ চকুৰে ধোৱা দেখা পায় Question number 31 Which of the following is the ore of magnesium তলৰ কোনটো মেগনেছিয়ামৰ এটা কেঁচামাল শুদ্ধ উত্তৰটো হয় অপশ্যন বি ডলোমাইট অৰ্থাৎ ডলোমাইটটো হৈছে মেগনেছিয়ামৰ এটা কেঁচামাল আৰু ইয়াৰে বাকি কেইটা কেঁচামাল হৈছে কাৰ্নেলাইট মেগনেসাইট আৰু ডলোমাইট এই তিনিওটা মেগনেছিয়ামৰ কেঁচামাল হয় Question number 32 Which gas is released when sodium is added to water পানীত সোডিয়াম যোগ হ'লে কোনটো গ্যাস নিৰ্গত হয় শুদ্ধ উত্তৰটো হয় অপশ্যন সি হাইড্ৰোজেন অৰ্থাৎ পানীত যেতিয়া সোডিয়াম যোগ কৰা হয় তেতিয়া এই হাইড্ৰোজেন গ্যাসটো নিৰ্গত হয় Question number 33 Who discovered bacteria অৰ্থাৎ এই ব্যাকটেৰিয়াটো কোনে আৱিষ্কাৰ কৰিছিল অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় অপশ্যন সি এভি লিভেনহুক অৰ্থাৎ এভি লিভেনহুকে ব্যাকটেৰিয়া আৱিষ্কাৰ কৰিছিল Question number 34 Due to which element does all blood color appear red অৰ্থাৎ কোনটো মৌলৰ বাবে আমাৰ শৰীৰৰ তেজৰ ৰং ৰঙা হয় বহুত ইজি প্ৰশ্ন হয় এইটো সকলোৱে জানো উত্তৰ হ'ব অপশ্যন এ হিমোগ্লোবিন অৰ্থাৎ হিমোগ্লোবিনৰ বাবে আমাৰ তেজৰ ৰং ৰঙা হয় Question number 35 What is the primary gas of CNG CNG ৰ প্ৰাথমিক গেছ কি বিউটেন ইথেন প্ৰপেন নে মিথেন শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মিথেন অৰ্থাৎ CNG ৰ প্ৰাথমিক গেছটো হৈছে মিথেন আৰু CNG ৰ ফুল ফৰ্মটো কি compressed natural gas Question number 36 What is the filament of an electric bulb made up of বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কোনটো ধাতুৰ সৈতে নিৰ্মিত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টাংস্টেন অৰ্থাৎ বৈদ্যুতিক বাল্বৰ যেটো ফিলামেন্ট থাকে এইটো টাংস্টেনেৰে নিৰ্মিত হয় Question number 37 Food poisoning is caused by which bacteria খাদ্য বিষক্ৰিয়া কোনটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ সালমনেলা বেচিলি অৰ্থাৎ সালমনেলা বেচিলি নামৰ এই ব্যাকটেৰিয়াৰ বাবে খাদ্য বিষক্ৰিয়া হয়
Question number 38. এতিয়া কেইটামান ফুল ফৰ্ম দিয়া আছে। What is the full form of CT scan? অৰ্থাৎ CT স্কেনৰ সম্পূৰ্ণ ৰূপটো কি? শুদ্ধ উত্তৰ অপশ্যন এ কম্পিউটেড টমোগ্ৰাফি স্কেন। CT স্কেনৰ সম্পূৰ্ণ ৰূপটো হৈছে কম্পিউটেড টমোগ্ৰাফি স্কেন। নেক্সটটো হ'ল হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ICU? অৰ্থাৎ ICUৰ সম্পূৰ্ণ ৰূপটো কি? ইঞ্জুৰি কেয়াৰ ইউনিট, ইণ্টাৰনেল কেয়াৰ ইউনিট, ইমিডিয়েট কেয়াৰ ইউনিট নে ইণ্টেনচিভ কেয়াৰ ইউনিট? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইণ্টেনচিভ কেয়াৰ ইউনিট। কুৱেশ্যন নম্বৰ 40. হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MBBS? MBBSৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বেচেলৰ অফ মেডিচিন এণ্ড বেচেলৰ অফ চাৰ্জাৰী। MBBSৰ এইটো ফুল ফৰ্ম। কুৱেশ্যন নম্বৰ 41. হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BEP? অৰ্থাৎ BEPৰ ফুল ফৰ্মটো কি? আমি যে কওঁ BP হাই হৈছে, তেনেহ'লে কি হোৱা বুলি কয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ব্লাড প্ৰেছাৰ অৰ্থাৎ ৰক্তচাপ। কুৱেশ্যন নম্বৰ 42. হোৱাট ইজ দ্য ফুল ফৰ্ম অফ MRI? MRIৰ সম্পূৰ্ণ ৰূপ কি? শুদ্ধ উত্তৰ অপশ্যন বি মেগনেটিক ৰেজনেন্স ইমেজিং। কুৱেশ্যন নম্বৰ 43. Which human organ is responsible for detoxification of alcohol? অৰ্থাৎ মানুহৰ কোনটো অংগ সুৰাৰ বিষমুক্তকৰণৰ বাবে দায়ী? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লিভাৰ। অৰ্থাৎ এই লিভাৰটোৱে হৈছে প্ৰধান অংগ যিয়ে ডিটক্সিফাই কৰে সুৰাক। অৰ্থাৎ মানুহ এজনে যেতিয়া সুৰাপান কৰে তেতিয়া এই যকৃত লিভাৰ বা যকৃতটোৱে এলকহল ডিহাইড্ৰনেজ বুলি এটা এনজাইম উৎপন্ন কৰে যিয়ে এই সুৰাক কীটনলৈ ৰূপান্তৰ কৰে। Question number 44. Which part of human body stores carbohydrates in the form of glycogen? মানুহৰ শৰীৰৰ কোনটো অংগত গ্লাইকোজেনৰ ৰূপত কাৰ্বহাইড্ৰেট জমা হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লিভাৰ বা যকৃত। Question number 45. Deficiency of which vitamin causes excessive bleeding during injury? কোনটো ভিটামিনৰ অভাৱত আঘাতৰ সময়ত অত্যাধিক ৰক্তক্ষৰণ হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভিটামিন কে। ভিটামিন কেৰ অভাৱত কেতিয়াবা আঘাত পালে অত্যাধিক ৰক্তক্ষৰণ হয়। Question number 46. Influenza disease is caused by dash. অৰ্থাৎ এই ইনফ্লুৱেঞ্জা ৰোগটো কিহৰ দ্বাৰা হয়? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ভাইৰাছ। অৰ্থাৎ ভাইৰাছৰ দ্বাৰা ইনফ্লুৱেঞ্জা ডিজিজটো হয়। Question number 47. What is the full form of MICU? MICUৰ সম্পূৰ্ণ ৰূপটো কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মেডিকেল ইণ্টেনচিভ কেয়াৰ ইউনিট। মানে MICUৰ ফুল ফৰ্ম হৈছে মেডিকেল ইণ্টেনচিভ কেয়াৰ ইউনিট। Question number 48. Which organ is primarily affected in Wills disease? উইল ৰোগত প্ৰধানকৈ কোনটো অংগ আক্ৰান্ত হয়? শুদ্ধ উত্তৰটো হয় অপশ্যন বি কিডনী। উইল ৰোগত প্ৰধানকৈ এই বৃক্কটো আক্ৰান্ত হয়। Question number 49. What is the full form of OPD? OPDৰ সম্পূৰ্ণ ৰূপটো কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ আউট পেচেণ্ট ডিপাৰ্টমেণ্ট। অৰ্থাৎ OPDৰ ফুল ফৰ্মটো হৈছে আউট পেচেণ্ট ডিপাৰ্টমেণ্ট। What is the full form of OT? OTৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অপাৰেশ্যন থিয়েটাৰ। অৰ্থাৎ OTৰ ফুল ফৰ্মটো হৈছে অপাৰেশ্যন থিয়েটাৰ। এই লাষ্ট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BMI? অৰ্থাৎ BMIৰ সম্পূৰ্ণ ৰূপটো কি? এই অপশ্যন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টোত এইকেইটাই প্ৰশ্ন আছিল। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।